ৰাধে 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 স্বাগতম জনাইছোঁ লাষ্টৰ ভিডিঅ'টোলৈ মানে 3 নম্বৰ ভিডিঅ'টো এইটোৱে হ'ব আৰু ইয়াতে আমি সমাপ্ত কৰিম এই ভিডিঅ'টোতে। আৰু আমি এতিয়া আহি পালোঁ মথুৰা, এতিয়া বৃন্দাবনলৈ যাই আছোঁ। আৰু বৃন্দাবনত যাই ফাৰ্ষ্ট আমি ৰুমটো লওঁ, ফ্ৰেছ হওঁ, তাৰপিছত আমি প্ৰেম মন্দিৰ আৰু কিবা এনেকৈ য'ত আছে যি গোটেইখিনি ওলাই যাম, ভালকৈ ফুৰিম আজি। আমি ইয়াতে বৃন্দাবনতে ৰুম ল'লোঁ, মানে এটা কলনী টাইপ আৰু ইয়াত চাৰিওফালে মানে মানুহ থাকে, মানে হাইৱেৰ পৰা অলপমান ভিতৰত হয়। সেইটো চাৰিওফালে ইয়াতে ৰুম থাকে আৰু ইয়াতে তলত মানে চব হোটেল ৰেষ্টুৰেণ্ট বা দোকান চোকান চবখিনি পোৱা যায় আৰু মানে ইয়াত একো অসুবিধা নিদিয়ে। তো আমি ইয়াতে ল'লোঁ ৰুমটো, মানে ভাল প্ৰাইজতে আৰু ৰুমটোও ভাল। তো ৰুমটো ইয়াত ল'লোঁ আৰু এতিয়া বতৰটো ইমান ভাল নহয়, তো সেইটো কাৰণে বেছি ঘূৰি থাকিব নোৱাৰিলোঁ ৰুমৰ কাৰণে। ইয়াতে দাদা এটাক পালোঁ, দাদাটোৱে মানে আমাক ৰুমটো লৈ আহিলে। তো যাই লওঁ এতিয়া আমি ফ্ৰেছ হওঁ। ৰুমটো আপোনালোকক দেখাই আছোঁ। অলপ ৰেষ্ট ল'লোঁ, কাপোৰ চাপোৰ অলপ লেতেৰা হৈছিলে, সেইখিনিও আমি অলপ ধুই চুই দিলোঁ, মেলি দিলোঁ। এতিয়া আমি আমাৰ ৰুমটো এইটোৱে আছিলে, আমাৰ বৃন্দাবনৰ ৰুমটো। আৰু বিশেষ একো নাই আৰু বেলকনি চেলকনি আছে, তাতে আমি কাপোৰখিনি মেলি দিছোঁ। এইটো হ'ল আমাৰ বাথৰুমটো। ৰাধে 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 এতিয়া আমি যাওঁ, আপোনালোকক দেখাই আছোঁ প্ৰেম মন্দিৰ। এতিয়া গেটেৰে মানুহ বহুত মানুহ হৈছে, মানে বন্ধ কৰা টাইম থাকে আৰু কিবা 12টামান বজাত বন্ধ কৰিব চাগে, মানে মৰ্ণিং 10টামান বজাত খুলি 12টাত বন্ধ কৰে। তো আমি দৌৰা দৌৰিকৈ আহিলোঁ। এতিয়া সেয়া কৰি যাওঁ, তাৰপিছত আৰু আহিম গধূলি আৰু খুলিব 4টামান বজাত চাগে। আৰু ইয়াতে চেকিং টেকিং চলি আছে। আৰু আমি ফাইনেলি এণ্ট্ৰি কৰিলোঁ প্ৰেম মন্দিৰত। মন্দিৰটো সঁচাই বহুত ধুনীয়া, মানে ফটো ৰিলছত যিমানখিনি দেখি আছিলোঁ তাতকৈ ৰিয়েলত দেখি মানে গম পাই আৰু মানে বহুতখিনি ধুনীয়া হয়, বহুত ভাল লাগিছে আহি। আৰু আমি গোটেইকেইটাই মানে আমাৰ ল'লোঁ জীৱনতে ৰাধে ৰাধেটো লিখি নলালে, মই যিহেতু প্ৰেম মন্দিৰত আহিছোঁ, তো ৰাধে ৰাধে লিখি ল'লে ভাল লাগে আৰু বেছি। আমাৰ তাতে যেনেকৈ ৰাসত মানে যেনেকৈ প্ৰতিমূৰ্তিবিলাক বনাই থৈ দিয়া থাকে, চাৰিওফালে আমি চাবলৈ যাওঁ, তো ইয়াত মানে পূৰা একদম এনেকৈ বনাই থৈ দিয়া আছে, চাৰিওফালে আছে এনেকৈ কৃষ্ণৰ মানে ৰাসলীলা যিমানখিনি আমাৰ তাত মানে থাকে আৰু ৰাসত, এইবিলাক চবখিনি ইয়াত বনাই থৈ দিয়া আছে। আৰু প্ৰেম মন্দিৰৰ ভিতৰত এইটো ৰাধা কৃষ্ণৰ মূৰ্তিটো হয় মন্দিৰটোৰ ভিতৰত, আৰু ইয়াত ভিডিঅ' বনোৱা এলাও নাই, তথাপিতো এটা শ্বট লৈ ল'লোঁ। ভালেই আৰু দেখাত টেষ্টি লাগিছে, খাই বা কেনেকুৱা লাগে চাই লওঁ। আমাৰ যিহেতু বৃন্দাবনত আৰু আমি নন ভেজ ইয়াত নাপায়ো, আমিতো সেইকাৰণে ভেজে খাই আছোঁ। আৰু ঠিকে আছে, খাই লওঁ ইয়াতে। আৰু ভোক লাগিছে কালিৰ পৰা, যিহেতু এনেকুৱা খোৱা যোৱা নাই একো। তেতিয়া আহিলোঁ, আহি পেলাই মানে গা চা অলপ বেয়া লাগি গৈছিলে তিনিওটাৰে, যিহেতু এনেকৈ ট্ৰেভেল কৰিয়ে আছোঁ, তো সেইটো কাৰণে আহি পেলাই ৰেষ্ট চেষ্ট ল'লোঁ খাই লৈ আহি। আৰু এতিয়া আমি আৰু ওলালোঁ, মানে গধূলিৰ বাবে ওলাই গ'লোঁ আৰু একেবাৰে। আৰু এতিয়া কিবা এটা খাই যাওঁ, মানে আমি য'ত আছিলোঁ আৰু হোটেলখনৰ ইয়াৰ তলতে এইবিলাক বহুত দোকান আছে, খোৱা লোৱা কৰিব পাৰি। তো ইয়াতে আমি কিবা কিবি অৰ্ডাৰ দিলোঁ, এতিয়া খাওঁ। মন্দিৰত মলত মানে বহুত ডাঙৰ এটা হেৰি হ'ল, মানে মই আহি আছিলোঁ, আহি থাকোঁতে মোবাইলটো মোৰ হাতৰ পৰা পৰি গৈছে, পৰি যায় মানে গাড়ী এখনৰ পৰা উঠি গ'ল, এনেকৈ মোৰ মোবাইলটো ডিছপ্লেটো বেয়া হৈ গৈছে। কেমেৰাটো যদিও আছে, সেইকাৰণে আপোনালোকক আহিছোঁ অলপ এটা দুটা হ'লেও শ্বৰ্ট দেখাব চেষ্টা কৰিম। কিন্তু মোৰ ডিছপ্লেটো বহুত বেয়া, ভাঙি গৈছে গোটেই, তো গোটেইখিনি চেঞ্জ কৰি ল'ব লাগিব এতিয়া। চাওঁ পাৰোঁ নে নোৱাৰোঁ, ইয়াত আছেনে নাইবা তেনেকুৱা, কাৰণ মোৰ মোবাইলটো কাট ডিছপ্লে হয়, তো সেইটো কাৰণে মানে প্ৰব্লেম হ'বও পাৰে ইয়াত, চাই লওঁ। আৰু এইটো হ'ল ইস্কন মন্দিৰ, ইস্কন মন্দিৰত আহিছোঁ। भगवान का नाम जप नहीं कर पाएंगे। আমি আৰু প্ৰেম মন্দিৰৰ পৰা মানে বাকে বিহাৰী মন্দিৰৰ পৰা আহিছোঁ, আহি পেলাই প্ৰেম মন্দিৰত গৈছিলোঁ, যাই পেলাই মানে ইমানেই মানে বৰষুণ, ধাৰাসাৰ বৰষুণ আৰু ইমান মানুহ, বৰষুণতো একদম মানে গা চা আমাৰো জিকি গ'ল, মানে ইচ্ছা নহ'ল আৰু মানে তাকো ভিডিঅ' বনাই থাকিব। এনেই মোবাইলটো মোৰ ভাঙি গৈছে, অলপ জনালোঁ, মানে একদমে মন নাই আৰু হৈ থাকিব, তেও ইচ্ছা নাই। তথাপিতো মানে বজাৰত আহিলোঁ আমি ফ্ৰেছ ফ্ৰেছ হৈ, এতিয়া ভাতটো খাই যাওঁ, খোৱা কথা বনাইছোঁ। দুটা আপোনালোকক লাষ্ট এণ্ডিং দেখালোঁ, যিহেতু বাৰু কালি মৰ্ণিঙত শেষ কৰিম, আজি ট্ৰেইন ষ্টেচন যায়, এতিয়া আমি খাই লৈ আৰু ৰুমতে ৰেষ্ট চেষ্ট কৰিম। আৰু এতিয়া ৰাতি 2টা বাজিছে, মানে আমি ৰাতি নুশুলোৱে। ইয়াৰ পৰা মানে আপোনাৰ ট্ৰেইন আছে 5টামান বজাত মৰ্ণিঙত, তো ইয়াতে মানে 2টামান বজাত মৰ্ণিং ৱাক কৰিব আহে আমাৰ প্ৰেমানন্দ মহাৰাজজী। তো আপোনালোকে চাব পাৰে ইমান মানুহ আহিছে এই ৰাতি 2টা বজাতো, আৰু তেওঁক চোৱাৰ কাৰণে ইমান মানুহ হৈছে।
আৰু যোনে যোনে বৃন্দাবন আহিছে, বৃন্দাবন নাহিলেও জানে, আৰু যোনে যোনে আহিছে তেওঁলোকেতো গম পায় প্ৰেমানন্দ মহাৰাজীক ইমান ভগৱানৰ নিচিনা পূজে সকলোৰে। তো চাবৰ কাৰণে বহুত মানুহ আহে, বহুত দীঘল লাইন ইয়াৰ পৰা। আমিও মানে এই লাইনত সোমাই পেলাই চাই আছোঁ তেখেতক একবাৰ দৰ্শন কৰাৰ কাৰণে। আৰু আপোনালোকো মনত ৰাখিব, কেতিয়াবালৈ যদি বৃন্দাবন আহেও ৰাতি তেওঁ 2টা বা 3টামান বজাত এনেকৈ মৰ্ণিং ৱাক কৰিবলৈ আহে, তো আপোনালোকো দৰ্শন কৰিব পাৰিব। চাবলৈ বহুত ইচ্ছাও আছিল আৰু হাজাৰ হাজাৰ মানুহ আহিছে। আপোনালোকে ভিডিঅ'টো দেখিলেও এতিয়া। তো এনেকৈ তাড়াতাড়ি চাই আমি ডাইৰেক্ট ষ্টেচনত আহি গ'লোঁ। ষ্টেচনৰ পৰা এতিয়া দেলহি পালোঁ, মথুৰাৰ পৰা দেলহি। আৰু এতিয়া আমি মোৰ মোবাইলটো মানে একদমেই ইচ্ছা নাই ভিডিঅ' বনাব, সেইকাৰণে আৰু আপোনালোকক যোৱা যাত্ৰাটো দেখা নেদেখুৱাব। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আৰু এই আমাৰ যাত্ৰাটো যিটো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, গোটেইকেইটা ভিডিঅ'তে ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।